আজিৰ ভিডিঅ'টোৰ জৰিয়তে DWE পাব্লিছ কৰা এটি বিশেষ নোটিছ যেটো 5550টা পদৰ সেকেন্ড ডকুমেন্টছ ভেৰিফিকেশ্যনৰ লগত সংগতি থকা এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব। বিশেষকৈ NIOS যিসকল প্ৰাৰ্থী আছিল তেখেতসকলৰ কাৰণে আহিছে এটি বিশেষ নিৰ্দেশনা। কি ডকুমেন্টছ তেওঁলোকে সাবমিট কৰিব লাগিব তেখেতসকলৰ ইন সাৰ্ভিসৰ প্ৰুফ হিচাপে, সেই সন্দৰ্ভত বিশেষকৈ আজিৰ দিনটোত আহিলে এটি বিশেষ নোটিছ DWE পাব্লিছ কৰিলে আজি 17 তাৰিখে। তো বন্ধুসকল এই নোটিছটোত আসলতে কি উল্লেখ কৰা হৈছে আমি সবিশেষ জনাম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অল অপশ্যনত থাকি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো চাওক 17 জুন 2025ত এই বিশেষ নোটিফিকেশ্যন আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19ৰ ফালৰ পৰা। ইয়াতে উল্লেখ কৰিছে যে সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছিলে লগতে DLED 18 মহিয়া যেটো উত্তৰাখণ্ড ভাৰ্চেছ যেটো বিশ্বনাথৰ কেছ আছিলে সেই সন্দৰ্ভত সুপ্ৰিম কোৰ্টে যেটো ৰায় দিছিলে এই ৰায়ৰ সন্দৰ্ভত এই প্ৰাৰ্থীসকলক DLEDৰ প্ৰাৰ্থীসকলক ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে এটি নিৰ্দেশনা দিছে। 5550টা পদত আমাৰ অসমত যিসকল প্ৰাৰ্থী NIOS প্ৰাৰ্থী আছে তেখেতসকলৰ বাবে ইয়াতে ডকুমেন্টছখিনি চাব। নাম্বাৰ 1ত পেপাৰ ৰিলেটেড টু প্ৰুফ অফ ইন সাৰ্ভিস এজ অন 10/8/2017 ইয়াতে উল্লেখ কৰা হৈছে যে নাম্বাৰ 1ত এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট। নাম্বাৰ 2 দিয়া হৈছে মাইনুটছ অফ দ্য স্কুল মেনেজিং কমিটি SMC of the school in respect of appointment of the applicant concerned. Number 3 দিয়া হৈছে photocopy of attendance register of the school during the service period of the appointment duly countersigned by the head of the institutions. তো আপোনাৰ C নম্বৰত আছে attendance register লাগিব আপোনাৰ photocopy, কিন্তু countersign থাকিব লাগিব head of the institution. Number D দিয়া হৈছে যে certificate issued by school authority specifying the service of the applicant in the school as on 10/08/2017 এটা সার্টিফিকেট ইস্যু কৰিব দিছে স্কুল অথৰিটিৰ দ্বাৰা যে এই ব্যক্তিজন ইন সার্ভিস হৈ আছিল এই সময়মতে। আৰু নাম্বাৰ ই দিয়া হৈছে স্যালাৰি ষ্টেটমেন্ট স্টাৰ্টিং দ্য পেমেন্ট বেসিক পে DA and other allowance of the applicant for the entire service period। স্যালাৰি ষ্টেটমেন্টটো বিচৰা হৈছে। আৰু ই নম্বৰ দিয়া হৈছে ইউডাইজ ৰেকৰ্ড এজ এ প্ৰুফ দ্যাট দ্য এপ্লিকেণ্ট ৱাজ ইন সাৰ্ভিস এজ অন 10/8/2017। ইয়াতে 6টামান 1 নম্বৰত পইণ্ট উল্লেখ কৰিছে। আৰু নাম্বাৰ 2ত আছে এডমিশ্যন ৰেকৰ্ড এডমিশ্যন স্লিপ অফ DLED কোৰ্ছ থ্ৰু NIOSৰ জৰিয়তে আপুনি যেটো কোৰ্ছ কৰিছিলে তাৰ এডমিশ্যন ৰিচিপ্টটো বিচাৰিছে। নাম্বাৰ 3 18 মান্থ DLED সার্টিফিকেট এণ্ড মাৰ্কশ্বিট আপোনাৰ বিচাৰিছে যেটো কমপ্লিট হ'ব লাগিব বিফৰ 1/4/2019 2019 চনৰ 1 এপ্ৰিলৰ আগত যেটো কমপ্লিট হোৱা হ'ব লাগিব এনেকুৱা ধৰণৰ ডকুমেন্টছ তেওঁলোকে বিচাৰিছে। তো বন্ধুসকল আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পাই নিশ্চয় লাইক কৰিব, যিমানবোৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো পৰৱৰ্তী সময়ত এই নোটিছৰ ওপৰত ডিটেইলছ আন এটা ভিডিঅ'ত আলোচনা কৰিম। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।